সালামুন আলাইকুম। আতিউল্লাহ ওয়া আতিউৰ ৰচুল। ইয়াৰ আমাৰ আগৰ খণ্ডত এটা সৰুকৈ দিছিলোঁ প্ৰায় 1.5 মিনিটৰ, হয়তো মানুহে বুজাত অসুবিধা কৰিছে বা ইণ্টাৰেষ্টেডটো নহয়, কাৰণ আতিউল্লাহ ওয়া আতিউৰ ৰচুল তাৰমানে অবে আল্লাহ এণ্ড অবে দ্য ৰচুল। ৰচুলক মান্য কৰা বুলিলে তেওঁলোকে সদিছ ফ'ল' কৰে। বৰ্তমান ইছলামটো যেনেকৈ চলাই হৈছে কোৰাণৰ লগত কোনো সম্বন্ধই নাই, কিন্তু আল্লাহ সেইবিলাক কথা কোৱাই নাই। আৰু অবে আল্লাহ এণ্ড অবে ৰচুল এই কথাটো কোৰাণত বহুত বাৰ আহিছে, কিন্তু মিছআণ্ডাৰষ্টেণ্ডিং বা মিছকনচেপ্টৰ কাৰণে গোটেই বস্তুটো বেলেগ ফালে লৈ যোৱা হৈছে। এইটো আমি কালি এটা দেখিছোঁ, এইটো এটাই আইডেণ্টিটি আপোনাৰ অবে আল্লাহ আৰু অবে দ্য ৰচুল। আল্লাহটো আমি নাৰাখোঁ, আল্লাহৰ কথাবিলাক আমি কেনেকৈ কওঁ, ৰচুলৰ দ্বাৰাই আমি গম পাম। আমি কৈছোঁ এইটো দুটা আইডেণ্টি, দুজন নহয় এজনহে। সেইকাৰণে যোৱাবাৰ হেৰিটোত মই আপোনালোকক কৈছিলোঁ আপোনাৰ 24.47 তাৰমানে চেপ্টাৰ 24 ভাৰ্ছ 47ত কৈছিলোঁ ওৱান আইডেণ্টিটি, আল্লাহ আৰু ৰচুল একেজনকে কোৱা হৈছে। কথাটো আপোনালোকে বুজাৰ চেষ্টা কৰে। ঠিক তেনেকৈ আৰু এটা উদাহৰণ দিলে আপোনালোকে গম পাব। আপোনাৰ চেপ্টাৰ 29 ভাৰ্ছ 8 29.8 চাবা, মাক বাপেকৰ কথা ইয়াত কোৱা হৈছে, মাক বাপেকে কোৱা কথা পালন কৰাৰ কথা কৈছে। তাত কিন্তু ফাদাৰ আৰু মাদাৰ দুজনৰ কথা কৈছে। আয়াতটো চালে আপোনালোকৰ এই যে যিটো মই ওৱান আইডেণ্টিটি আৰু টু আইডেণ্টিটি কথাটো, এই দুটা আয়াতৰ মাজত আপোনালোকে এইটো হেৰি কৰিব লাগিব। এই কথাটো বুজিবলৈ আগতে আমি আল্লাহক বুজিব লাগিব, ৰচুলক বুজিব লাগিব, শয়তানক বুজিব লাগিব। আমি আল্লাহক সদায় মানে সকলোৱে মানে বা পৃথিৱীৰ প্ৰত্যেকজন মানুহেই যিকোনো ধৰ্মই নহওক বেলেগ বেলেগ নামৰে আল্লাহ, ভগৱান বা ঈশ্বৰ যাকেই নহওক আপোনাৰ সকলোৱেই মানে। এতিয়া মানাটো ইয়াত কোনো মানে ইম্পৰ্টেণ্ট নহয়, জনাটোহে ইম্পৰ্টেণ্ট। আমি আল্লাহক মানিলে নহ'ব, আল্লাহক জানিব লাগিব। আমি জানিম কেনেকৈ? বা ৰচুলক আমি মনাটো ইম্পৰ্টেণ্ট নহয়, ৰচুলক আমি জানিব লাগিব। ঠিক তেনেকৈ শয়তানক আমি জানিব লাগিব, জনাটোহে ইম্পৰ্টেণ্ট। ইয়াৰ তাৰমানে ৰেফাৰেঞ্চ কি? কেনেকৈ আমি আল্লাহক জানিম? মনাটোতো এনেই মানি থৈ যায়, মোৰ ডিলাৰে মানি আছে, খেলা খতম। সেই তেনেকুৱা নহয়। আপুনি আল্লাহক আপুনি জানিবৰ কাৰণে আল্লাহে বহুত মানে আপোনাৰ ৰেফাৰেঞ্চ দিছে। আপোনালোকে জানে আল্লাহৰ চিফাতি নাম মানে গুণবাচক নাম 99টো আমি জানোৱেই, সেইটো কোৰাণত আছে। তাৰ উপৰিও আৰু আছে, বা ধৰি লওক 100 নাম আছে। সেই চিফাতি নামবিলাক আপোনাৰ এই কাৰণেই দিছে যাতে আপুনি আল্লাহক জানে। ঠিক তেনেকৈ ৰচুলৰ বিভিন্ন নাম আছে, তেনেকৈ প্ৰায় মানে বহুত আছে। তাৰমানে কিমান আছে একচুৱেলি সেইটো নাজানো, অন্ততঃ 100ৰ ওপৰত সেই তেনেকৈ ৰচুলৰ আপোনাৰ চিফাতি নাম আছে। সেই নামবিলাক কিয় দিছে? যাতে আপুনি ৰচুলক জানে, এই বিষয়ে দিছে। ঠিক তেনেকৈ শয়তানক যাতে জানিব পাৰে, শয়তানৰ চিফাতি মানে নাম আছে সেইবিলাকৰ, যেনেকৈ ইয়া আল্লাহু, ইয়া ৰহমানু, ইয়া ৰাহিমু, এই যিবিলাকৰ আল্লাহৰ চিফাতি নাম আছে, সেই চিফাতি নামৰ দ্বাৰা আপোনালোকে আল্লাহক যাতে জানিব পাৰে, এই বিষয়ে আপোনাৰ এই নামবিলাক আপোনাৰ চাব দেই। আপোনাৰ যিবোৰ ৰচুলৰ চিফাতি নাম আছে, ৰচুলৰ চিফাতি নামৰ ভিতৰত মহম্মদ এটা আপোনাৰ চিফাতি নাম, গুণবাচক নাম। আপোনালোকে মহম্মদটো আপোনাৰ 4 বাৰ আহিছে, 4 বাৰতেই আপোনাৰ মই আগতে এটা ইউটিউব আছে, এই বিষয়ে মই কৈছোঁ, এতিয়া বিশেষ হেৰি নকৰ। সেইটো এডজেক্টিভ, সেইবিলাক কোনো প্ৰপাৰ নাউন নহয়েই, কিন্তু প্ৰপাৰ নাউন হিচাপে দেখুৱাই দিছে। এইটো এটা চিফাতি যাতে ৰচুলক বুজিব পাৰে। আহমেদ, এইটো এটা ৰচুলৰ চিফাতি নাম। এইবিলাকৰ বিষয়ে আমি জানিব লাগিব। এতিয়া আল্লাহ ক'ত থাকে, কি কথা, কি বতৰা। আপোনাৰ ধৰি লওক আল্লাহৰ মানে যিটো মানে আৰচ পানীত আছে বুলি কয়,
বা কি কথা সেইবিলাকৰ বিষয়ে ইনশাল্লাহ আমি পৰৱৰ্তী সময়ত আমি ডিছকাছ কৰিম কথাবোৰ আগে এইবোৰ সৰু সৰুকৈ দিয়া হৈছে যাতে আতিউল্লাহ ৱা আতিউৰ ৰচুল যাতে কথাবিলাক ক্লিয়াৰলি বুজিব পাৰে ইনশাল্লাহ কথাবোৰ বুজিছে ৰাব্বি আউযু বিকা মিন হামাজাতিৰ শায়াতিন ৱা আউযু বিকা ৰাব্বি আইয়াহদুৰুন সালামুন আলাইকুম